নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 পুনৰ নতুনকৈ অসম আৰক্ষীত 4000 নহয় 5000 ভ্যাকেন্সি মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে যে পুনৰ অসম আৰক্ষীত 5000 পদ মুকলি কৰা হ'ব আজি নহয় কাইলে নহয় পৰখিলে মানে 5 ডিসেম্বৰ তাৰিখে অসম আৰক্ষীত পুনৰ 5000 পদ মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে গুৱাহাটী সৰুহজাই ষ্টেডিয়ামত ঘোষণা কৰিছে আজি যেহেতু এপইন্টমেন্ট লেটাৰ দিছে হে এপইন্টমেন্ট লেটাৰ দিওতে ঘোষণা কৰিছে যে পুনৰ নতুনকৈ 5000 ভ্যাকেন্সি মুকলি কৰা হ'ব পৰহিলে মানে 5 ডিসেম্বৰ 2025 এটা খুবে ভাল খবৰ যিসকল কেন্ডিডেটে অসম আৰক্ষী নতুন পদৰ বাবে অপেক্ষাৰে বাট চাই আছে তেওঁলোকৰ বাবে ফাইনালি আহি গল 5000 ভ্যাকেন্সি 5 ডিসেম্বৰ 2025 যদি ভিডিওটো ভাল পালে সকলো কেন্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ